সকলোকে নমস্কাৰ জনাইছোঁ আৰু আমি ওলাইছোঁ গণেশগুৰি। লগতে দেখিছেনে এইটো উপদেশতকৈ আৰ্হি ভাল বুলি কয় যে আমি লৈ লৈছোঁ বেগটো, মানে পলিথিনলৈ আশা কৰি অহা নাই দেই। এতিয়া আমি যাম গণেশগুৰি আৰু গণেশগুৰি যাম। কালি সচেতন মহলে কিমান মানে মানুহখিনি সজাগ কৰিছে তাকো চাম আৰু সেইখিনিতে আমি বজাৰো কৰিম। আমি যি মানে শাক চব্জি বজাৰ কৰোঁ, কালি যিখিনি জেগা দেখাইছিলে গণেশগুৰি বাছ ষ্টেণ্ডৰ ওচৰত, সেইফালে এখন হ'লচেল মাৰ্কেট আছে। আমি তাতে চব্জি বজাৰ হওক বা আন এইবিলাক আৰু দালি চেনি কি বুলি কয়, ঘুচাৰি নে মুচাৰি কয় নহয় জানো, সেয়া বজাৰ কৰিবলৈ আহি আছোঁ। বতৰটো ভাল পালোঁ কাৰণে এনেই আগতেই যাব লাগিছিলে, কিন্তু আমি এতিয়া ওলাইছোঁ কেইটা জানেনে, 5টা বজাত। গতিকে গৈ থাকোঁ ব'লক আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। কিমান সচেতন হৈছে মানুহখিনি, সকলোখিনি আজি আপোনালোকক দেখাই আছোঁ। আমি শ্বৰ্টকাট ৰাস্তা থকাৰ পিছতো চাওকচোন কেনি লেচেৰি পাক লৈ আহিছোঁ। আমি এতিয়া আহি আছোঁ কোনফালে জানেনে, লেচু বাগান হয়। একদম লেচু বাগান হৈ আহি পাই গৈছোঁহি বিজেপি অফিচটো যে, তাতেই গাড়ীত উঠিম। এইখিনি খোজকাঢ়িছোঁ আৰু এক্সাৰচাইজ বুলি কয়। এইটো আমাৰ ইভিনিং ৱাক। আপোনালোকক বিজেপি অফিচটো বুলি কোৱাৰ লগে লগে ভাবিছে চাগে বা আকৌ লখৰা ফালে, সেইটো ৰাস্তাটো নহয়, আগৰ পুৰণা বিজেপি অফিচটো যে, সেইটো কথাহে কৈছোঁ দেই। আমি এতিয়া আহি পাই গ'লোহি গণেশগুৰি আৰু মেইন পইণ্টত আহি আছোঁ। চাওকচোন দেখিছে ৰঙিল হৈ উঠিছে এতিয়া, কাৰণ 6টা বাজি গ'ল। আমি আহিছিলোঁ 5টা বজাতে দেই। খোজকাঢ়ি আহি আছোঁ যে, সেইকাৰণে পাই গৈছোঁ সেই বাছ ষ্টেণ্ড। আৰু চিনাবিলাকেতো চিনেই বাৰু। কঁঠাল এইখিনিত আহি থাকোঁতে কি হ'ল জানেনে নাই, এখন হোটেল দেখা পালোঁ। আৰু হোটেলখন দেখাৰ লগে লগে চিংৰাকেইটা কি সুন্দৰ, মানে ৰখিব নোৱাৰিলোঁ। বজাৰৰ ভালতে থাকিলে, কিন্তু চিংৰাটো খোৱাতহে এতিয়া লাগিছোঁ। আৰু অঁ, কি চিংৰাকেইটা কি ধুনীয়া, লোক সামৰিব নোৱাৰি বহি গ'লোঁ আৰু দেই। বজাৰ পিছতো কৰিম, চাহ বনাই হোৱা নাই কাৰণে ৰৈ আছোঁ। ইমান যান জঁট, বাইকবিলাকৰ কাৰণেই কি হয়, জাম হৈ থাকে। আহি পাই গ'লোহি বজাৰৰ পৰা, কিন্তু দুখৰ বিষয় এইটোৱেই, মোৰ কেমেৰামেন নাই আৰু বজাৰ কৰোঁতে একদম হাইৰাণ হৈ গৈছোঁ। আৰু মই কি বজাৰ কৰিলোঁ দেখাম, কিন্তু মই আপোনালোকক কৈছিলোঁ ন সেই জেগাখিনি দেখাম বুলি, কিন্তু বহুত পুলিচ চুলিচ আছে। আপোনালোকে জানেই অধিৱেশন হৈ আছে নহয় জানো, সেইটো কাৰণে পুলিচ বহুত তাত আছে আৰু পুলিচৰ মাজতেই সেইবিলাক মানুহ তাত থাকে। কালি মোক এজনী ছোৱালীয়ে কৈছে, আমাৰ ওচৰৰে মানে ডিউটিৰ পৰা আহিলে সেইখিনিতে বাছৰ পৰা নামিবলগীয়া হয় নহয় জানো, আৰু বাছৰ পৰা নমাৰ পিছত কৈছে যে আপোনাক মই ভিডিঅ' কৰি দিলোঁ হয়, কিন্তু ভাল নালাগিলে আণ্টি মোক সেইখিনিত ৰখিবৰ কাৰণে, নামিছোঁ আৰু চিধা গুচি আহিছোঁ। ক'ত কমিব, নকমে। এইবিলাক তেহেঁতৰ গেং আছে, গম পাইছে নাই, খন্তেকৰ কাৰণেহে। গতিকে সেইবিলাক আছেই আৰু থাকিবই। মানে এনেকুৱা অপৰাধীৰ সংখ্যা বাঢ়িছে গুৱাহাটীত। অকল গুৱাহাটীতে নহয়, কিন্তু চবতে বাঢ়িছে দেই, চবতে বাঢ়িছে। আৰু গণেশগুৰি সেই জেগাখিনিতো আপোনালোকে জানেই, লাজেই লাগে গণেশগুৰি বুলি ক'বলৈ। আৰু কালি সেইকাৰণে আচলতে উপায় নাপায় সেই সকলো মানুহ ওলাই আহিছিলে, সচেতন নাগৰিক বুলিয়ে ক'ব লাগিব, ওলাই আহিছিলে। আৰু মই কৰিবলৈ নহ'লে, মানে লাজ লাগে সেইখিনি জেগাত তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ। আৰু তেহেঁত বা কেনেকুৱা কি নহয় জানো, চোৰ ডকাইতৰ গেং, মদ ভাং খোৱা মানুহ আছে। আৰু যদি ফোনটোকে মোৰ থাপ মাৰি নিয়ে কি হ'ব। গতিকে বজাৰেই কৰিলোঁ, সেইবিলাক ভিডিঅ' কৰা নহ'লে। আৰু মই কি বজাৰ কৰিলোঁ চাম যে, কিন্তু মই কাপোৰ বজাৰ নাই কৰা। কাপোৰ বজাৰ কৰিলে নিশ্চয় আপোনালোকক দেখালোঁ হয়। আৰু কি হৈছে জানে, বজাৰ কৰিবলগীয়া কিয় হৈছে আপোনালোকে সকলোৱে গম পায়, ল'ৰাটোৰ কাৰণে। আৰু তাক মানে মই এতিয়া বজাৰে সমাৰে ক'তো নিয়া নাই, কিন্তু সি নিজে ঘূৰি ফুৰে গাড়ী লৈ পেলাই, নিজে যায়। আপাৰ আচামৰ পৰা আজি আহিছেহে, যোৱা ৰাতি মানে আহিছেহে, আপাৰ আচাম গৈছিলে। গতিকে তাক মই লগোৱা নাই, সেইটো কাৰণে মোৰ কষ্ট হৈছে। আৰু কি বজাৰ কৰিলোঁ আপোনালোকে চাওক।
আপোনালোকক প্ৰথম মই এইটো বেগৰখিনি দেখাম দেই। এইটো বেগ লৈ গৈছিলোঁ, দেখিছেনে? এইটো বেগ লৈ গৈছিলোঁ, তাৰপিছতে মানে সেইটো ফুল হৈ আহিলে, সেইকাৰণে আৰু নোৱাৰিম যে প্ৰথমতে আনিছোঁ চিটি বেড দেই। এইটো চিটি বেড আৰু এয়া মেকুৰী গাখীৰ এইটো আনিছোঁ, এইটো খোৱাই নাই। এইটো গাখীৰ আনিলোঁ জানো, এইটো আপোনালোকৰ ফালে বাৰু বস্তুৰ দাম কেনেকুৱা? আমাৰ ইয়াত বহুত দাম, গম পাইছে? এইটো খেজুৰৰ দাম 120 টকা পোৱা। মোৰ পৰা বাৰু 100 টকাকৈ লৈছে, এনেকুৱা দেখিছেনে? এয়া 100 টকাকৈ লৈছে, 120 টকা। তাৰপিছত এয়া আম, এইবিলাকো চব মুঠতে 100 টকীয়া। এয়া হেনো হেৰি লোকেল আম। তাৰপিছত তাৰপৰা এয়া আনিলোঁ মধুৰি, মানে চব কিলো 120 টকা, 20 টকা কিলো দেই। আৰু এইকেইটা আনিলোঁ ডালিম, ডালিমৰো সেই চেম, পোৱাহে 120 টকা হ'বলা, তেনেকুৱা। তাৰপিছত এইকেইটা আনিলোঁ। আচাৰ ঢেৰ আছে, কিন্তু হ'লেও মোৰ এইটো জীৱন বাটৰ লগৰী, গম পাইছেনে? এইটো জলকীয়াৰ বাদে আমি বেলেগ জলকীয়া খোৱা নহয়েই। আৰু সেয়া ঔটো দেখিছেই। তাৰপিছত আৰু আনিছোঁ, আৰু এয়া মানে চব্জি বজাৰ আৰু কিবা গৰমো গৰম। এইটো কোমোৰা দেখিছেনে? সেয়া কোমোৰা জালি, এইটো কি আনিছিলোঁ, কিবা এটা বস্তু আনিছোঁ, কি বস্তু বা এইটো, ফল মূল, এই আমলখি। আচলতে সৰুটোহে ভাল, হয়নে নহয়? এয়া মই পাইছোঁ ডাঙৰটো। এয়া দেখিছেনে? ভেন্দি মুঠা। লাইটৰ পোহৰটোত অকণমান হেৰি হৈছে ন? লাইটৰ পোহৰটোৰ পৰা ইফালে কৰি দিওঁ, লাইটৰ পোহৰটোৰ পৰাই দেৰি। বহুত লাইটৰ পোহৰটো পৰি গৈছে যে, সেইকাৰণে এনেকৈ দিছোঁ দেই। আৰু এইবিলাক ভেন্দি হেৰি কিমানকৈ জানেনে? এয়া 20 টকাকৈ কেইটামান, এটা খুলি গ'ল। তাৰপিছত ঔটেঙা, ভাত কেৰেলা, কুন্দুলি, এইটো বস্তু হ'ল এয়া দেখিছেনে? মতা মানুহ নহ'লে কিমান অসুবিধা হয়, মই আপোনালোকক দেখাইছোঁ দেই। আগতে কিন্তু এনেকুৱা খেজুৰ ওলোৱা নাছিলে, এতিয়া চাওকচোন কিমান সুন্দৰ লাগে নহয়নে? এইবিলাক দুজাত, এজাত হালধীয়া, এজাত আকৌ এইবাৰ কি বা দেখিলোঁ আৰু নাজানো। এইবিলাক পিঁয়াজ 3 কিলো। আপোনালোকৰ ফালে পিঁয়াজৰ কিলো কেনেকৈ বাৰু? আমাৰ ইয়াত 45 টকা, 40 টকা এনেকুৱা। কিবা কি বস্তু, এইটো নাচপতি। নাচপতিও সেই চেম 100 টকা কিলো। এয়া আৰু এইখিনি চব 200। আজিকালি তামোল খোৱাটো বাদ দিছোঁ, মাজে মাজেহে খাওঁ। এইখিনি আলুটো আমাক বেছি নালাগে, সেইকাৰণে 2 কেজিহে আনিছোঁ। পটল, এনেই মানুহটো থাকিলে মানে কি হয়, মানুহজনেই বজাৰ কৰে দেই। আৰু আজিকালি মানুহটোকো অকণমান মানে মই ৰেহাই দিছোঁ, ময়ে কৰিম। অকণমান তেওঁ নিজৰ কামত ব্যস্ত আছে মানে, সেইকাৰণে কি কৰিছোঁ, তেওঁক লগোৱা নাই। এইকেইটা ডালিমৰ দাম জানেনে? 130 টকা, এই 3টাৰ দাম। এয়াই আছিল বজাৰ। আৰু পনীয়া গাখীৰনো কি খাব, চব ভেজাল। এইটোকে আনিছোঁ আৰু এনেই তাজা দি চাহ খাওঁ। আৰু ব্ৰেড এটা লৈ আহিছোঁ। এয়াই আছিলে বজাৰ। ল'ৰাটো নোহোৱাৰ পৰা মোৰ বহুত কষ্ট হৈছে, গম পাইছেনে? এনেই সি থাকিলে তেনেকুৱা নাই আৰু, ভাইটি ব'চোন বজাৰ কেইটামান কৰোঁ, সেইবুলি কোৱাৰ লগে লগে সি যায়। এতিয়া সেই ল'ৰাটো তেনেকুৱা হৈ থকাৰ পৰা মোৰে মানে বেয়া লাগে কামত লগাবলৈ। তথাপিও তাৰ নিজৰ ডিউটি নিজে কৰিবলৈ আৰম্ভ কৰিছে, আৰু আপোনালোকে আশীৰ্বাদ কৰিব দেই, সি যাতে সোনকালে সেই আগৰ ল'ৰাটো হৈ উঠে। গতিকে বন্ধু বান্ধৱীসকল, আৰুনো দেখাব লগা কি আছে? একোৱেই নাই। আপোনালোকে এইবিলাক কি নিজেও বজাৰ কৰি থাকে নহয়নে? তথাপিও দেখাইছোঁ আৰু এইয়া এবাৰ দেখাই দিছোঁ চব। এতিয়া গা পা ধুই পেলাই এইবিলাক আজৰি কৰিব লাগিব। তাৰপিছত এই বস্তু আপোনালোকক হেৰিৰ পৰা দেখাওঁ, কি সুন্দৰ কালাৰটো নহয়নে?
কি ক'ব উপায় নাই ন, আমিতো জানো যে মেডিচিন দিয়া, তথাপিও আৰু উপায় নাই। আগতে চালে গাঁৱত এনেকুৱা মধুৰি পায়, এতিয়া এইবিলাক মধুৰি কিনি আনিবলগীয়া হৈছে। আমাৰো হৈছে মধুৰি নথকা নহয়, আমাৰ বাৰীতো আছে, কিন্তু বান্দৰে খাই পেলায়। দেখিলে নহয় ৰুণজুনে কি বজাৰ কৰিবলৈ যায়। মই কাপোৰ কানি বজাৰত ইমান গুৰুত্ব নিদিওঁ, কেতিয়াবা যাওঁ, তেতিয়া সেই প্ৰায় ফেঞ্চি বজাৰ আৰু গণেশগুৰি কেইখনমান দোকান আছে, তাৰ পৰাই লওঁ। আৰু ওচৰতে আছেই শ্বপিং মল আমাৰ, মানে ৰাফ ইউজৰ কাৰণে কাপোৰ কিনিবলৈ কৰিবলৈ হ'লে আমি জুডিঅ'ৰ পৰাই কিনো, আমাৰ ওচৰতে আছে। গতিকে বন্ধু বান্ধৱীসকল এনেকুৱা ভিডিঅ' দিছোঁ আৰু উপায় নাপায়, কিন্তু মই পৰাপক্ষত তেনেকুৱা নিদিওঁৱেই, আৰু আপোনালোকে সকলোৱে জানে। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, আৰু গা চা ধুই এইখিনি চাফ চিকুণ কৰি লওঁ, নহয় জানো, নহ'লে মোৰ শান্তি নালাগে। বাই বাই এতিয়া দেই।